ধৰ্ম অনুপাম হৃদয়ে যিটো সোমৰে যত মহাপাপ নাম অপৰাধ সবে মষিমূৰক কৰে। স্বাভাৱিকতে কীৰ্তন গ্ৰন্থত শংকৰ গুৰুজনা নামৰ অপৰাধৰ বিষয়ে খুব সুন্দৰভাৱে উল্লেখ কৰিছে, আপোনালোক সমস্ত জনাৰে জ্ঞাত। আৰু আমাৰ সমাজতো প্ৰায় প্ৰচলিত কিছু কিছু ভাৱনা যে নামৰ 10 অপৰাধ, 10 ভাগী অপৰাধ লাগি যায় নামৰ দ্বাৰা। কিন্তু আমি সমস্তজনে বুজি পাওঁ যে নামৰ কেৱল অপৰাধ 10 ভাগীয়ে নহয়, কোটি কোটি ঘোৰ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়। মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যে কেৱল সংখ্যাৰে আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ এটি জীৱতত্বই কৰি থকা কৰ্মত যুক্ত হৈ থকা অপৰাধৰ বিষয়ে। কিন্তু সেই কোটি কোটি হাজাৰ হাজাৰ শ শ অপৰাধ মষিমূৰ হৈ যাব পাৰে তৎমুহূৰ্ততে। উপদেশৰ জৰিয়তে মাধৱদেৱে সিদ্ধান্ত দিলে যে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম বস্তুক অনুপম ধৰ্ম হিচাপে হৃদয়ৰ দ্বাৰা যিজনে আমি সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰি নিৰন্তৰে তাক পালন কৰিবৰ বাবে 11টা ইন্দ্ৰিয়ক আমি প্ৰস্তুত কৰি ৰাখিব পাৰিম, তেতিয়াই কোটি কোটি মহাপাপ মুহূৰ্ততে নাশ হৈ যাব পাৰে। আৰু এই সিদ্ধান্ত উপদেশৰ প্ৰথম জোকা ঘোষাত মাধৱদেৱে আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি প্ৰকাশ কৰিছে। দ্বিতীয়তে সিদ্ধান্ত দিছে ঘোৰ সংসাৰৰ ঔষধ শৰীৰ তেজীয়া নাম সম্প্ৰতি আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপোন গতি। এই সংসাৰত 24টা তত্ত্বৰে গঠিত শৰীৰটোত স্বাভাৱিকতে বিভিন্ন বেমাৰ আজাৰে আহি দেখা দিয়ে। আৰু সেই দৰ্শনটো খুব সুন্দৰভাৱে ভাগৱত শাস্ত্ৰই প্ৰকাশ কৰিছে যে অজামিল নামৰ এটি হৰিধাৰী জীৱাত্মাৰ 3টা যমদূতে আহি নৰকলে নিবৰ বাবে প্ৰস্তুতি কৰিছে। আৰু তেনেতে বৈকুণ্ঠৰ পৰা 4জন বিষ্ণুদূতে আহি সেই 3জন যমদূতক খেদাই সেই অজামিল নামৰ হৰিধাৰী জীৱাত্মাক বৈকুণ্ঠলৈ লৈ গৈছে। এতিয়া সেই 3টা যমদূত সুন্দৰভাৱে ভাগৱতে সিদ্ধান্ত দিছে কফ বাত পিত্ত, অৰ্থাৎ শৰীৰটোত কফজনিত বেমাৰ, পিত্তজনিত বেমাৰ, বাত বিষ অৰ্থাৎ 200 হাড়েৰে গঠিত শৰীৰটোত হাড়ে হাড়ে যিবিলাক জোৰা থাকে যাক আমি গাঁঠি বুলি কওঁ, সেই গাঁঠিয়ে গাঁঠিয়ে যেতিয়া বিষ হয় সেই বেমাৰটোৰ নাম হ'ল বাত বিষ। এনেকুৱা 3টা বিশেষ বেমাৰতে আমি শৰীৰটোৰ পৰা মই নামৰ আত্মাতত্ব এদিন ওলাই যাবলৈ বাধ্য হয়। গতিকে মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে ঘোৰ সংসাৰৰ ঔষধ। এই সংসাৰখনত ঔষধ এটাই আছে জীৱতত্বই পৰম গতি লাভৰ বাবে, সেয়া হ'ল হৰি নাম বস্তুত শৰণ ভজন ভক্তি সদাচাৰ, এই 4 নাম বস্তুৰে সেৱা কৰা। আৰু অজামিল নামৰ সেই হৰিধাৰী জীৱাত্মাক বৈকুণ্ঠলৈ লৈ যাবৰ বাবে এই 3টা যমদূত ৰূপী বেমাৰৰ পৰা উপশম ঘটাইছিল 4জন বিষ্ণুদূত। সেয়া হ'ল গুৰু দেৱ নাম আৰু ভকত। এই গুৰু দেৱ নাম ভকত ৰূপী ঔষধ যেতিয়ালৈকে আমি শৰীৰধাৰী মনুষ্যই আত্মাৰ দ্বাৰা সুদৃঢ় বিশ্বাসে আশ্ৰয় নকৰিম, 11টা ইন্দ্ৰিয়ক ব্যৱহাৰ কৰি কৰ্ণ 2 থাকন্তে নুশুনি হৰি কথা
দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। দুখন কাণ নামৰ ইন্দ্ৰিয়ক ব্যৱহাৰ কৰিব লাগিব কৃষ্ণ নাম বস্তুক আশ্ৰয় কৰিবৰ বাবে। আৰু যেতিয়াই যেতিয়াই নাম বস্তু আশ্ৰয় কৰিম, মাধৱ গুৰুজনাই ঘোষাতে উল্লেখ কৰিছে, কৰ্ণ হন্তে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যেহেন শৰত কালে জলৰ যতেক মল স্বভাৱতে নিৰ্মল কৰয়। এতিয়া আমি ইয়াত বহি আছোঁ, প্ৰত্যেকজনা বাহ পাই কৰ্ণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে। কিন্তু আশ্ৰয় কৰিছোঁ, দুইখন কাণ ব্যৱহাৰ কৰি কৃষ্ণ নাম আমি হৃদয়ৰ মাজলৈ পঠাবৰ বাবে কিমানজনে চিন্তা কৰিছোঁ? ইয়াৰ উত্তৰ আমি গৃহৰ মধ্যে গ'লেহে গম পাম। আজি অনুষ্ঠান শেষ কৰি, অনুষ্ঠানৰ সামৰণি কৰি যেতিয়া আমি গৃহত উপস্থিত হ'ম, তেতিয়া আমাক যেতিয়া আমাৰ সন্তানে সুধিব, বা যিগৰাকী আইৰ স্বামীজন ইয়ালৈ অহা নাই, যিজন স্বামীৰ আইগৰাকী আজি অনুষ্ঠানলৈ অহা নাই, গৃহত যদি সোধে বোলে বা হেৰি আজিনো কোন আহিছিল অনুষ্ঠানলৈ, আজিনো কোন ভাগী পাঠ হ'ল, কিনো ওলালে, এই বুলি সোধাৰ লগে লগে যদি এটাও কথা আমি আইগৰাকীক বুজাই দিবগৈ নোৱাৰোঁ, তেতিয়াহ'লে বুজিব লাগিব এখন কাণেৰে কৃষ্ণ কথা সোমাল আৰু অন্যখন কাণেৰে সেই নাম বস্তু ওলাই গুচি গ'ল। তেনেকৈ কিন্তু নহ'ব। গুৰুজনাই কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি। কৰ্ণপথেৰে ভগৱন্ত নাম বস্তু হিয়াত প্ৰৱেশ হয়, আৰু প্ৰৱেশ হোৱাৰ লগে লগে হৃদয়ত থকা কুৰ্চুত কপট দম্ভ দেশ অহংকাৰ আদি অৱগুণবিলাক তৎ মুহূৰ্ততে নাশ হৈ যায়। কেনেকৈ উদাহৰণ দিলে, যেহেন শৰত কালে, শৰৎকাল আগমন হোৱাৰ লগে লগে বৰ্ষাকালৰ যি লেতেৰা জল স্বাভাৱিকতে নিৰ্মল হৈ যায়। তদনুৰূপ এখনি কুৰ্চুত কপটতাৰে ভৰপূৰ হৈ থকা হৃদয় ভকতৰ সংগ, সৎসংগ, সাধু সংগ আশ্ৰয় কৰি নিৰ্গুণ ভগৱন্ত বস্তুৰ নাম অমৃত পান কৰাৰ জৰিয়তে সেই হৃদয়খন স্বাভাৱিকতে নিৰ্মল হৈ যায়। এতিয়া নিৰ্মল হৈছেনে নাই হোৱা, নিৰ্মল হ'বনে নহয়, ইয়াৰ বিষয়ে আমি নিজে নিজে চিন্তা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। গতিকে গুৰুজনাই সিদ্ধান্ত দিলে যে ঘোৰ সংসাৰখনৰ পৰা যদি আমি সহজতে পৰিত্ৰাণ পাব বিচাৰোঁ, তেতিয়াহ'লে একমাত্ৰ ঔষধ হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। আৰু ইয়াক আশ্ৰয় নকৰি তুমি যদি পণ্ডিতো হৈছা, তেতিয়াহ'লে পণ্ডিত হ'লেও তুমি ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিবা। আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপোনক গতি। তাৰ পাছতে প্ৰকাশ কৰিছে, মোৰ ভক্তিযুক্ত যোগীৰো জানিবা মোতেহে চিত্ত যাহাৰ জ্ঞান কৰ্ম বিনে কেৱল ভক্তিত পাৱয় সংসাৰ পাৰ। এজন যোগীয়ে স্বাভাৱিকতে ভগৱন্তৰ নাম বস্তু আশ্ৰয় কৰিবৰ বাবে সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰাৰ পৰা নিজকে বিৰত ৰাখে, আঁতৰাই ৰাখে। কিন্তু সেই যোগীয়েও জ্ঞান আৰু কৰ্ম মাৰ্গ যদি আশ্ৰয় নকৰি কেৱল মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি ভকতৰ সংগ আশ্ৰয় কৰি লাভ কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত তেওঁ সেই দুৰ্লভ ব্যৱস্থাটোৰ পৰা সহজতে মুক্তি লাভ কৰিব পাৰে। ইমান সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ, প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱদেৱ দুজনা গুৰুৱে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱত গীতা আদিৰ মাধ্যমেৰে সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰিছে। আৰু তাৰ পাছতো আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যই কিন্তু সেইবিলাক আশ্ৰয় কৰাৰ পৰা নিজকে আঁতৰাই ৰাখোঁ।
জ্ঞান কৰ্ম তাৱে তাৰিতে নপাৰে ভকতি নপাৱে যাৱে। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আশ্ৰয় কৰিব পাৰিবা, কিন্তু যেতিয়ালৈকে তুমি ভক্তি নকৰিবা তেতিয়ালৈকে তুমি জ্ঞান আৰু কৰ্ম মাৰ্গৰ দ্বাৰা এই মায়াময় সংসাৰৰ মায়া ছেদ কৰিব নোৱাৰিবা। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে উদ্ধৱে প্ৰশ্নকেইটা আগবঢ়াইছিল ভগৱন্তৰ চৰণত, যে কোনো কোনো ঋষিমুনিয়ে কৈছে যে বেদে হেনো কৈছে জ্ঞান মাৰ্গৰ দ্বাৰা জীৱৰ গতি, কৰ্ম মাৰ্গৰ দ্বাৰা জীৱৰ গতি। হে প্ৰভু, মোক বুজাই দিয়া প্ৰকৃততে কি আশ্ৰয় কৰিলে জীৱৰ গতি হ'ব? আৰু ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে যে ভক্তি মাৰ্গৰ দ্বাৰা জীৱৰ গতি হ'ব। তৎসত্ত্বেও উদ্ধৱে সুধিছে যে মোক আৰু সহজকৈ বুজাই দিয়া। আৰু তেতিয়া ভগৱন্ত পুৰুষে উত্তৰ দিছে যে আশ্ৰয় জ্ঞান ভকতিৰ মাজে, যে ভক্তিৰ দ্বাৰাই জীৱৰ পৰম মংগল হ'ব। বেদে শুদ্ধ কথাই কৈছে, জ্ঞান মাৰ্গতে জীৱৰ গতি হ'ব, কিন্তু সেই জ্ঞান ক'ত আছে জানানে উদ্ধৱ? কেৱল ভক্তিৰ মাজতহে সেই জ্ঞান নিহিত হৈ আছে। আমি পাঠ্যপুথিৰ মাধ্যমেৰে যিমানেই জ্ঞানী নহওঁ কিয়, যেতিয়ালৈকে আমি এভাগী প্ৰাৰ্থনাৰ মাধ্যমেৰে ভকতৰ চৰণত মূৰটো ধুৱাবলৈ নিশিকিম তেতিয়ালৈকে আমি ভকতৰ সেৱক হ'ব নোৱাৰিম। এই জ্ঞান ভক্তিৰ মাজত আছে। গতিকে ভক্তিৰ মাধ্যমেৰে আমি যি জ্ঞান লাভ কৰিম তাৰ দ্বাৰাহে জীৱৰ পৰম মংগল সাধন হয়। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে কেৱলে ভকতি পুৰুষক তাৰে সহায় কাকো নচাৱে, জ্ঞান কৰ্ম তাৱে তাৰিতে নপাৰে ভকতি নপাৱে যাৱে। তুমি কৰিব পাৰা জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আশ্ৰয়, কিন্তু মনত ৰাখিবা যে ভক্তি যেতিয়ালৈকে আশ্ৰয় নকৰিবা তেতিয়ালৈকে জ্ঞান আৰু কৰ্মৰ দ্বাৰা তোমাৰ বিশেষ লাভ নহ'ব। এই বুলি মাধৱদেৱে আমি কলিৰ মলমতি মনুষ্য শ্ৰেষ্ঠতম জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয়ৱসানে হৰিকে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন সেহি সিটো পাৱে যিজনে যাক উপাসে মায়া আদি কৰি সমস্তে অসন্ত জানিবা জৰ নিশ্চয় হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয়। দুষ্ট কলি সৰ্পে সবাকো দংখিলে হৰাইল চেতন জ্ঞান ইহাৰ ঔষধ সোধা ৰাম নাম
বিনে নাহি নাহি আন। যিধৰণে অভিমন্যুৰ পুত্ৰ উত্তৰাৰ নন্দন, জীৱাত্মাৰ প্ৰতীক পৰীক্ষিত, মাতৃগৰ্ভত থাকোঁতেই শংখ চক্ৰ গদা পদ্ম চাৰি অষ্টধাৰী ভগৱন্ত পুৰুষৰ বিষ্ণু ৰূপ দৰ্শন কৰিছে। আৰু সেই দৰ্শনৰ হেতু নৰ সমস্তৰ মাজত সেই জীৱাত্মাৰ প্ৰথম নামাকৰণ হৈছে, চিনাকি হৈছে বিষ্ণুৰাত। কিন্তু ভগৱন্ত বস্তুক সাক্ষাৎ মাতৃগৰ্ভতে দৰ্শন পোৱা স্বত্তেও দুষ্ট কলিৰ কৰাল গ্ৰাসত কিন্তু পৰিব লগা হৈছে। কাৰণ খুটি পুতি উজত খাব লগা হৈছে। খুব সুন্দৰভাৱে কাহিনীটো আপোনাসৱ সমস্তজনৰে অৱগত যে যেতিয়া ৰাজ্যভাৰ হাতত লৈ ৰাজ্যভাৰৰ দায়িত্ব লাভ কৰি পূব পশ্চিম উত্তৰ দক্ষিণ পৰিভ্ৰমণ কৰিছে ৰজা পৰীক্ষিতে, দিগ্বিজয় কৰি ঘূৰি আহি যেতিয়া হস্তিনাপুৰৰ কাষত উপস্থিত হৈছে, তাতে এটা আচৰিত দৃশ্য দৰ্শন পাইছে। সেই দৃশ্যটো হ'ল যে এজন মানুহে হাতত এডাল লাঠি লৈ বগা বৰণৰ এটা ষাঁড় গৰু মৰিয়াই তিনিটা ঠেং ভাঙিছে আৰু চতুৰ্থটো ঠেং ভাঙিবৰ বাবে প্ৰস্তুত হৈছে। আৰু কাষতে এজনী নিশকতীয়া গাই গৰুৱে দুখত কান্দি আছে। আৰু সেই পৰিস্থিতিটোৰ বুজ ল'বৰ বাবে যেতিয়াই পৰীক্ষিতে চিন্তা কৰিলে, তেতিয়াই সমস্তখিনি কথা ফটফটীয়া হৈ গ'ল। আৰু কলিক থাকিবৰ বাবে ঠাই দিলে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। যি স্থানত যোৱা খেল, পাখা খেল, মদ্যপান, এই স্থানত কলিৰ অবাধ গতি, কোনো বাধা নাই। তাৰ পাছত স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰ থাকে জৈত, এহি চাৰি ঠাই দিলো কলি বঞ্চ গয়াত তৈত। স্ত্ৰী অৰ্থাৎ বেইচা আৰু গৃহস্থৰ পঞ্চশুনা পাপ, এই স্থানত কলিৰ অবাধ গতি। কিন্তু সেই স্থানো কম হোৱাৰ বাবে কলিয়ে পুনৰ যেতিয়া স্থান বিচাৰিলে, তেতিয়াই ৰজা পৰীক্ষিতে স্থান দিলে সুবৰ্ণত থাকিবৰ বাবে। আৰু এইখিনিতে বিষ্ণু ভকত হৈও ৰজা পৰীক্ষিতে খুটি পুতি উজত খাব লগা হ'ল। অৰ্থাৎ ভাগৱতে সিদ্ধান্ত দিছে, তেওঁ যিখন ৰথত উঠি দিগ্বিজয় কৰিছিল, পৰীক্ষিতৰ সেই ৰথখন আছিল সোণৰ ৰথ। সুবৰ্ণ মানে সোণ। আৰু যেতিয়াই গৰাকীয়ে আজ্ঞা কৰিলে তই সোণত থাকিবি কলি, আৰু তেতিয়াই গৰাকীৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ সেই ৰথখনত অৱগাহন কৰিছে, কাৰণ ৰথখন সোণৰ। দ্বিতীয়তে পৰীক্ষিতে যি আ অলংকাৰ পৰিধান কৰিছিল, সমস্তখিনি আ অলংকাৰ আছিল সোণৰ, আৰু সেইকাৰণে শৰীৰত প্ৰৱেশ কৰিছে। তাৰ পাছত শিৰত যি কিৰীটি পৰিধান কৰিছে, মুকুট, সেই মুকুটটো আছিল সোণৰ। সেইকাৰণে গৰাকীৰ আজ্ঞা, স্বামীৰ আজ্ঞা লাভ কৰি পৰীক্ষিতে কলিয়ে পৰীক্ষিতৰ শিৰত খোপনি পুতি বহি লৈছে। গতিকে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে যে দুষ্ট কলিহৰকে সবাকো দংখিলে। ভকত হ'লেও তোমাৰ কৰ্মত যদি খেলি মেলি হয়, তেতিয়াহ'লে কলিৰ প্ৰৱেশ কিন্তু বাধা দিব নোৱাৰিবা। গতিকে আমি প্ৰত্যেকেই এই কথাটো চিন্তা কৰাটো অতিকে প্ৰয়োজন যে দুষ্ট কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাক এটাই ঔষধ প্ৰদান কৰিছে, ইহাৰ ঔষধ সুধা ৰাম ৰাম বিনে নাহি নাহি আন। মনত ৰাখিবা,
যে ইয়াৰ ঔষধ হ'ল একমাত্ৰ ৰাম নাম বস্তু। আৰু সেই নাম বস্তুক যদি আমি মুহূৰ্তৰ বাবে চিন্তাৰ পৰা আঁতৰাই ৰাখোঁ, বাক্যৰ পৰা আঁতৰাই ৰাখোঁ, ভাৱনাৰ পৰা আঁতৰাই ৰাখোঁ, কৰ্ণহন্তে শ্ৰৱণ কৰাৰ পৰা নিজক আঁতৰাই ৰাখোঁ, পদ্ম মুখখন্তে কীৰ্তন কৰাৰ পৰা নিজক আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে কলি প্ৰৱেশ কৰিবৰ বাবে বৰ বেছি সময় নালাগিব। সকল পুণ্যৰ অবিনাশী ফল, হৰি গুণ নাম সাৰ, হৰিক সন্তোষ কৰাই বাৰ সেইটো, নাম বিনে নাহি আৰ। যে সমস্ত পুণ্যৰ অবিনাশী এটাই ফল, সেই ফলটো হ'ল কৃষ্ণস্তু ভগৱন্ত নাম স্বয়ং। সেই অবিনাশী ফল নাম বস্তুক যদি আমি যিকোনো প্ৰকাৰে আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হওঁ, তেতিয়াহ'লে সেই নামৰ দ্বাৰাই ভগৱন্ত সন্তুষ্ট হয়। মাধৱ গুৰুজনে সিদ্ধান্ত দিছে যে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। হে প্ৰভু, তোমাক সেৱা কৰাৰ ইমান ইচ্ছা, কিন্তু কিনো বস্তুৰে তোমাক সেৱা কৰোঁ তাৰ এটা সুন্দৰ ব্যৱস্থা আমি দেখোন শুদ্ধ ৰূপত ভাবি পোৱা নাই প্ৰভু। জল দি পুজিলোহেঁতেন মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে, আদি বিভিন্ন বস্তু আমি যেতিয়া চিন্তা কৰোঁ, ইয়াকে লৈ আমি ভগৱন্তৰ কাষলৈ যাওঁ, ভগৱন্তৰ এক কণিকা কৃপাৰ পাত্ৰ হওঁ। মাধৱদেৱে কৈছে, ও যেই বস্তু দে ও প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। হে প্ৰভু, যি বস্তুকে তোমাৰ চৰণত অৰ্পণ কৰিব বিচাৰিছোঁ, সেই বস্তুৱে দেখোন চোৱা প্ৰভু। সেইকাৰণে তোমাৰ নামেই যিহেতু শুদ্ধ আৰু সত্য, সেই শুদ্ধ সত্য বস্তুকে তোমাৰ চৰণত অৰ্পণ কৰি তোমাক আমি সন্তুষ্ট কৰাৰ হেঁপাহ, ইচ্ছা আমি তোমাৰ চৰণতে অৱগত কৰিছোঁ প্ৰভু। হৰিক সন্তোষ কৰাই বাৰ সেইটো, সেইটো মানে হ'ল কাৰণ, নাম বিনে নাহি আৰ। নামৰ বাহিৰে দ্বিতীয় এটা বস্তু ঈশ্বৰক সন্তুষ্ট কৰিবৰ বাবে এই সংসাৰত নাই। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে, হৰি কেশে মাত্ৰ কহয় নিশ্চয়, জানা তত্ত্ব এহি মানে। উদ্ধৱেও সুধিছে, প্ৰভু বেদে কি কৈছে? ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে যে মই বিনে বেদে কিছু আন নৱখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। যে সেই উদ্ধৱ, চাৰিও বেদৰ তত্ত্ব অৰ্থ এইটোৱে, কেৱল মোৰ কথা কৈ থকাটো, মোৰ গুণজগ জীৱৰ মাজত প্ৰচাৰ কৰাটো। কিন্তু তাকে বুজি নাপায় ঋষিমুনিসকলে বিভিন্ন বিষয় জীৱৰ মাজত মংগলৰ অৰ্থে প্ৰচাৰ কৰিছে। যে কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে কৈছে যাগ যজ্ঞ, কোনোৱে কৈছে পূজা পাতল, এইবিলাক বেদত উল্লেখ আছে। যদি উদ্ধৱ তুমি এইবিলাক আশ্ৰয় কৰা, তেতিয়াহ'লে মনত ৰাখিবা এই পথটোৰ নাম হ'ল প্ৰবৃত্তি, বেদৰ মায়াময় ধৰ্ম। কিন্তু বিপৰীতে বেদত আৰু এটা পথ আছে, এই পথটোৰ নাম হ'ল নিবৃত্তি। গতিকে নিবৃত্তি পথত জীৱই যেতিয়াই নিজকে অৱগাহন কৰাব, নাম বস্তু আশ্ৰয় কৰি সুদৃঢ় বিশ্বাসে, তেতিয়াই জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। আৰু সেই সূত্ৰে মাধৱদেৱে সিদ্ধান্ত দিলে যে বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে। আদি মানে আৰম্ভণি, মধ্য মানে মাজত, অৱসানে মানে শেষত। প্ৰথমতেও এক ঈশ্বৰৰ কথাই আৰম্ভ কৰিছে, মাজতো এক ঈশ্বৰৰ কথাই কৈছে,
আৰু একেবাৰে শেষতো এক ঈশ্বৰৰ কথাকে কোৱা হৈছে। সেইকাৰণে ভগৱন্তক সনাতন বুলি কোৱা হয়। যি কোনো নাথাকোঁতেও আছিল, যি আমি সকলো থাকোঁতেও আছে, আৰু যি কোনো নাথাকোঁতেও কেৱল থাকি যাব সত্য বস্তু। সেইকাৰণে ভগৱন্তৰ এক নাম হ'ল সনাতন। হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে, এইটোৱে হ'ল মূল তত্ত্ব। এতিয়া তাকে আশ্ৰয় কৰিবলৈ আমি প্ৰত্যেকেই আজি পবিত্ৰ গুৰুগৃহত উপস্থিত হৈছোঁ আৰু আমাৰ দৰে নেহকিনক এই মহান দায়িত্ব অৰ্পণ কৰিছে। আৰু আমি সমস্তজনাই যদি চিন্তা কৰোঁ, সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, তাকে বুলি মন সেহি সিটো পাৱে যিজনে যাক উপাসে। মনৰ বিষয়ে ভাগৱতত সিদ্ধান্ত দিছে। বৰগীতৰ মাধ্যমেৰেও দুজনা গুৰুৱে খুব সুন্দৰভাৱে মনৰ বিষয়ে জ্ঞান দিছে আমাক, যে নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। সেইখিনিলৈকে মনটো আছিল আমাৰ প্ৰত্যেকৰে। কোনখিনিলৈকে? বৰষুণ যাক যেতিয়া আহিল, অনুষ্ঠান ভাগ হ'বনে নহয়, এই যে দুদুল্যমান অৱস্থাত আছিলোঁ, সেইটো হ'ল মনটো। আৰু সেই মনটো এতিয়া আমাৰ কিন্তু তেনেকুৱা হৈ থকা নাই। এতিয়া আমি ভকতৰ সংগ লাভ কৰি ঈশ্বৰৰ কথা কৰ্ণহন্তে শ্ৰৱণ কৰিবৰ বাবে কাণ নামৰ ইন্দ্ৰিয় দুখনক ব্যৱহাৰ কৰি দিয়াৰ লগে লগে আমাৰ মনটো স্থিৰ হৈ গ'ল যে অনুষ্ঠানটো হৈছে, অনুষ্ঠানটো হ'ব, আৰু ইয়াৰ পৰা আমাৰ কিবা এটা লাভ হ'ব। সেই কিবাটো শাস্ত্ৰই সিদ্ধান্ত দিছে, ঘোষাৰ মাধ্যমেৰে গুৰুজনে। সেই কিবাটো হ'ল যে সত্য কি অসত্য কি তাৰ ভেদটো বুজিব পৰা, জড় কি চৈতন্য কি তাৰ বিষয়ে অকণমান আমাৰ জ্ঞান লাভ হোৱাটো। এতিয়া আমাৰ নিশ্চিত হ'ল যে ইয়াৰ বিষয়ে আমি কিবা এটা জানিব পাৰিম, আৰু ইতিমধ্যে আলোচনাৰ মাজত আমি নিশ্চিত ৰূপত কিবা এটা জ্ঞান আমি লাভ কৰিছোঁ। মায়া আদি কৰি সমস্তে অসন্ত জানিবা জড় নিশ্চয়, হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয়। মায়া শব্দ নাকাৰাত্মক আৰু সাকাৰাত্মক, ইয়াৰ সমষ্টিক কোৱা হৈছে মায়া, যাক ভাল আৰু বেয়া বুলি কোৱা হয়, যাক শুদ্ধ আৰু অশুদ্ধ বুলি কোৱা হয়, তাৰ সমষ্টিটোৰ নাম হ'ল মায়া। এতিয়া মায়া আদি কৰি সমস্তে অসন্ত জানিবা জড় নিশ্চয়। অসন্ত মানে হ'ল মিছা। মায়াকে ধৰি আমি যিমানবিলাক সঁচা সত্য শুদ্ধ আদি ভাৱনাৰ মাজত ইমান দিন সোমাই আছিলোঁ, সেইটো যে অসত্য মিছা, ইয়াৰ উমানটো আমি তেতিয়াই পাম যেতিয়াই বিশ্ববিজয়ী আলেকজেণ্ডাৰে তেওঁৰ পাৰিষদবৰ্গক এটা কথা কৈ থৈ গৈছিল যে যেতিয়াই মোৰ মৃত্যু হ'ব তেতিয়াই মোক শ্মশানলৈ যেতিয়া লৈ যোৱা হ'ব শৰীৰটো, তেতিয়া যিটো কফিনত মোক অৰ্থাৎ মৃত শৰীৰটো ভৰাই লৈ যোৱা হ'ব, এনেকৈ শৰীৰটো ভৰাই নিবা যাতে দুয়োখন হাত কফিনটোৰ পৰা বাহিৰলৈ ওলাই থাকে। বোলে কিয়? কাৰণ জগতে বুজি পাওক যে বিশ্ববিজয়ী বিশ্ববিখ্যাত আলেকজেণ্ডাৰে এই সংসাৰলৈ আহোঁতেও একো লৈ অহা নাই, অৰ্থাৎ খালী হাতেৰে আহিছোঁ, আৰু এই সংসাৰত যিমান ধন সম্পত্তি উপাৰ্জন কৰিলোঁ সেই সকলোখিনি যাবৰ সময়ত এটা ফুটা কৰিও লগত লৈ যাব পৰা নাই। অৰ্থাৎ এইটোৱে হ'ল সত্য আৰু অসত্যৰ মূল বিষয়বস্তু, সঁচা আৰু মিছাৰ মূল বিষয়বস্তু। বুজিবৰ বাবে আমি চিন্তা কৰিব লাগিব। তাৰ পাছত সিদ্ধান্ত দিছিল যে মোৰ শৰীৰটো কফিনত ভৰাই লৈ যাওঁতে যিহেতু 4জন মানুহে লৈ যাব, গতিকে সেই 4জন মানুহ এনেকুৱা নিৰ্বাচন কৰিবা যাতে 4জন বিশ্বৰ শ্ৰেষ্ঠতম ডাক্তৰ হয়। কিয়? কাৰণ জগতে বুজি পাওক যে ডাক্তৰ কেতিয়াও ভগৱান নহয়। এইটোৱে হ'ল সত্য আৰু অসত্যৰ মাজত ভেদ। গুৰুজনে সিদ্ধান্ত দিছে যে মায়া আদি কৰি সমস্তে অসন্ত জানিবা জড় নিশ্চয়। সকলোবিলাক জড়। সত্য হ'ল কেৱল হৰি,
হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয়। সেই হৰি হৰণ কৰা বুলি কৈছে, ৰাম ৰমন কৰা বুলি কৈছে। গতিকে ৰাম কৃষ্ণ হৰি বিষ্ণু এই নাম বস্তুক যেতিয়াই যেতিয়া আমি আশ্ৰয় কৰিম তেতিয়াই আমাৰ শৰীৰ মন কায় বাক্য চিত্ত এই চাৰিওটা বস্তু, মনৰ যি চাৰিটা ৰূপ, এই চাৰিওটা বস্তু সুন্দৰভাৱে স্বচ্ছ আৰু নিকা হৈ যায়। আৰু নিকা হোৱাৰ লগে লগে আমি সমাজত সেই ব্যক্তিজনৰ জৰিয়তে এখনি সৰ্বাংগ সুন্দৰ সমাজ, আৰু তেনেধৰণে আমি প্ৰত্যেকেই যেতিয়া নিজকে স্বচ্ছ কৰি ৰাখিব পাৰিম, নিকা কৰি ৰাখিব পাৰিম, তেতিয়া আমি বিচৰা ধৰণে এখন সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰি আমি এটি সুন্দৰ জীৱন যাপন কৰিব পাৰিম। এই উদ্দেশ্যে গুৰুজনাই সত্য আৰু অসত্য, শুদ্ধ আৰু অশুদ্ধৰ জ্ঞান সুন্দৰভাৱে প্ৰকাশ কৰিছে। কিন্তু অতিকে দুৰ্ভাগ্য যে আমি ৩৬৫ দিন এটা বছৰত প্ৰত্যেক দিনাই বিদ্যালয়ৰ বাৰান্দাত এজোকা প্ৰাৰ্থনাৰে সত্য বস্তুক আশ্ৰয় কৰোঁ। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নেওক নাথ জগাই। হে প্ৰভু, তুমি চৈতন্য, তুমি আমি সমস্তৰে নাথ, তুমি আমাক এক কণিকা কৃপা কৰা। কিন্তু ৩৬৪ দিন বিদ্যালয় বাৰান্দাত এই সত্য বস্তুক আশ্ৰয় কৰাৰ পাছতো এদিনৰ বাবে কিন্তু আমি অসত্য বস্তুক আশ্ৰয় কৰি আমাৰ সমস্ত শৰণ ভজন কিন্তু ব্যভিচাৰলৈ ৰূপান্তৰিত কৰি দিওঁ, নষ্ট কৰি পেলাওঁ। সেইটো আমি চিন্তা কৰাটো অতিকে প্ৰয়োজন। সময়ৰ ওপৰত আহি পৰিছে, আমি প্ৰত্যেকেই সেই চিন্তা কৰাটো নিশ্চিত ৰূপত আপোনাৰ সমস্ত জনাৰ এই কথাটো জ্ঞাত হৈছে। গতিকে আমি নিৰঞ্জন বাবজনাক পুনৰ পাঠৰ